ঈশ্বৰৰ প্ৰশংসা হওক। মোৰ নাম শ্ৰী বিনোদ গগৈ। মই যোৱা শুকুৰবাৰে ফাষ্টিং দিবলৈ আহিছিলোঁ। ফাষ্টিং দিয়াতে মই ঈশ্বৰক জনাইছিলোঁ মোৰ কিডনী পাথৰ আছিলে, পাথৰ 7.9 হৈছিলে। গতিকে সেই ফাষ্টিঙতে মোৰ ঈশ্বৰৰ প্ৰাৰ্থনা শুনিলে আৰু মোৰ তাৰ পিছদিনা মই আল্ট্ৰাচাউণ্ড কৰি মোৰ পাথৰটো সম্পূৰ্ণ ওলালে বুলি ডক্টৰে জনালে। সেয়েহে মোৰ এই চমু সাক্ষ্য। ঈশ্বৰক ধন্যবাদ দিলোঁ। মোৰ সাক্ষ্য ক'বলৈ লৈছোঁ মোৰ বেমাৰ আজাৰৰ কাৰণে। মোৰ মূৰত দুখ পাইছিলোঁ, ব্ৰেইনত দুখ পোৱা বহুত দিন হ'ল, কিন্তু এতিয়া বেমাৰটো সুস্থ হৈছে মোৰ। আৰু মই চুগাৰ বেমাৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈছোঁ। চুগাৰ বেমাৰো আছিলে মোৰ শৰীৰৰ গোটেই গাত বিষ আছিলে, বিষৰ পৰাও মুক্তি পাইছোঁ মই। তাৰপিছতে আৰু মোৰ গাত নাৰ্ভৰ প্ৰব্লেম হৈছিলে, নাৰ্ভৰ প্ৰব্লেমৰ পৰা মুক্তি পাইছোঁ মই। আৰু ধাতু ৰোগ আছিলে, ধাতু ৰোগৰ পৰা আজি কেইবাবছৰৰ পৰা মই দৰৱ খাই ভাল পোৱা নাছিলোঁ। এতিয়া মোৰ ধাতু ৰোগৰ পৰাও মুক্তি পাইছোঁ। সেইকাৰণে মই সকলো সাক্ষ্য ক'বৰ কাৰণে আপোনালোকৰ চৰণত আহিছিলোঁ। ধন্যবাদ। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক মই কোটি কোটিবাৰ ধন্যবাদ দিছোঁ আৰু মহান গুৰুজনা আৰু গুৰু মাক সহস্ৰ কোটিবাৰ প্ৰণাম জনাইছোঁ। মোৰ নাম শ্ৰী দীপা বৰুৱা। মোৰ এটি সাক্ষৰ আছে। মই 2021 চনৰ পৰা এই পবিত্ৰ নামঘৰলৈ আহি আছোঁ। আমাৰ ছোৱালীজনীক বহুত বেয়া চৈতানে আমনি কৰিছিলে। তাইক কিজানি ঈশ্বৰে, যদি আমি সত্যৰ ঈশ্বৰক নেপালোহেঁতেন, তাইক ইমান দিনে আমি নেপালোহেঁতেন। কিন্তু ল'ৰাটো প্ৰথমতে আমাক প্ৰাৰ্থনা কৰিলে, সি বহুত গালি পাৰিছিলে। পাছত সিও মনোনীত হ'ল। আমি প্ৰাৰ্থনা নকৰিলে মানে সি আমাক গালি দিছিলে। সেইটো ল'ৰাই আকৌ এতিয়া আমাক প্ৰাৰ্থনা কৰিলেও গালি দিয়ে। আমি ভুল কৰিলোঁ, দুখ কৰিলোঁ, পাপ কৰিলোঁ, আকৌ বেজৰ ওচৰলৈ গ'লোঁ, চুওৱা চিটোৱা অনেক কৰিলোঁ, বিবেচাৰ কৰিলোঁ। সেই আকৌ ঈশ্বৰৰ ওচৰত মই যাতে হে প্ৰভু মোক আকৌ যাতে ঘৰখনৰ ওপৰত আকৌ আশীৰ্বাদ কৰে আৰু ল'ৰাটোৰ ওপৰতো আশীৰ্বাদ কৰে। সকলোকেইটি প্ৰাণীয়ে যাতে প্ৰভু তোমাতে যাতে জীৱন্ত কাললৈকে লাগি থাকিব পাৰোঁ, এই মোৰ সাক্ষ্য। ঈশ্বৰৰ ওচৰত মই